নলবাৰী ভিটামহলত শ্ৰী শ্ৰী বাসন্তী পূজা আজি মহা অষ্টমী পূজাত সহস্ৰাধিক ভক্তৰ ভিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰাজল ভিটামহলস্থিত শ্ৰী শ্ৰী বাসন্তী মন্দিৰ প্ৰাংগণত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে 106 সংখ্যক বাসন্তী পূজা পহিলা বহাগৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা 106 সংখ্যক বাসন্তী পূজাত বন্তি প্ৰজ্বলন ৰীতি-নীতিৰে পূজা বিভিন্ন প্ৰতিযোগিতা আয়তীৰ নাম নাগাৰা নাম পূজাপালি প্ৰদৰ্শন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় আজি অষ্টমী পূজাৰ ৰাতিপুৱাৰ পৰা সহস্ৰাধিক ভক্তই পূজাস্থলীত আহি চাকি বন্তি জ্বলাই সেৱা লয় নিশা দুগৰাকী পাঠকে নাগাৰা নাম প্ৰদৰ্শন কৰিব প্ৰতিদিনে আধ্যাত্মিকভাৱে ৰীতি-নীতিৰে পূজা অনুষ্ঠিত কৰাৰ লগতে আয়তীৰ নাম নাগাৰা নাম পূজাপালি প্ৰদৰ্শন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় বৃহস্পতিবাৰে দশমী পূজাৰ দিনা ৰাতিপুৱা ৰীতি-নীতিৰে দশমী বিশতি পূজা অনুষ্ঠিত কৰাৰ পিছতে পুষ্পাঞ্জলি আৰু মহাশান্তি প্ৰদানৰ পিছতে আবেলি নদীত প্ৰতিমা বিসৰ্জন কৰি 5 দিনীয়া বাসন্তী পূজাৰ সামৰণি পৰিব বুলি 106 সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজা পৰিচালনা সমিতিৰ সভাপতি মাধৱ কলিতা সম্পাদক নগেন ডেকা আৰু আছু নেতা তথা সহকাৰী সম্পাদক কংকন কলিতা সংবাদ মাধ্যমক জানিবলৈ দিয়ে পোনপ্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো দুগৰাকীকে আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ যে আপুনি কোৱাৰ দৰে হৈ যে আমাৰ শ্ৰী শ্ৰী বাসন্তী পূজা ভিটামহলৰ এই বৰ্ষৰ 106 সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজা যে শ্ৰী শ্ৰী বাসন্তী পূজা আমাৰ এই বৃহত্তৰ অঞ্চলত এই ভিটামহলতে অনুষ্ঠিত হয় আপুনি কোৱাৰ দৰে যে আমাৰ ভিটাৰ বাসন্তী পূজা বুলি কয় অতীজৰে পৰা এটা নাম এটা আছে যে এইবিলো আমি 5 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বাসন্তী পূজা আয়োজন কৰিছোঁ আজি মহাষ্টমী পূজা আৰু মহাষ্টমী পূজা উপলক্ষে অগণন ভক্ত আহি আমাৰ সমাগত হৈছে ইতিমধ্যে প্ৰায় 3000 মান লোকে ইয়াত ভোগ গ্ৰহণ কৰিব আৰু 5 দিনীয়া কাৰ্যত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰাখিছোঁ যোৱাকালিৰ পৰা আমাৰ যোৱাকালি নৃত্য প্ৰতিযোগিতা আছিল আজি আমাৰ অষ্টমী পূজা উপলক্ষে আমাৰ দুঠৰা পাঠক আমন্ত্ৰণ জনাইছোঁ অহাকালি মহানৱমী পূজা উপলক্ষে আমি ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰাখিছোঁ আৰু সন্ধিয়া আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়াটো আমি দুগৰাকী জনপ্ৰিয় গায়কক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজকে আমাৰ এই পূজাস্থলীত আহি বাসন্তী পূজা মা দেৱীৰ দৰ্শন কৰিবলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আজি আমাৰ 106 সংখ্যক পূজাৰ মহাষ্টমী তিথি এই তিথি উপলক্ষে আমাৰ বহুত ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত উপস্থিত হয় আৰু সমূহ ভক্তপ্ৰাণ ৰাইজে যি মনৰ কামনা পূৰণৰ কাৰণে যি দান কৰে সেই দান অনুযায়ী ইয়াত তেখেতসকলে পাই আহি থকা বুলি আমি গম পাই আহিছোঁ ভক্তসকলৰ পৰা এই পূজাখন 1918 চনৰ আৰম্ভ হৈছিল আৰু এই 1918 চনৰ পৰা একাধিক্ৰমে আজি 106 সংখ্যক পূজা আমি পালন কৰিবলৈ পাৰিছোঁ ৰাইজৰ ইয়াত বিভিন্ন ধৰণৰ সহায় সহযোগিতা বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু সেই দান বৰঙণিৰে এই পূজাখন আমি বছৰে বছৰে পালন কৰি আহি আছোঁ নলবাৰী ভিটামহলৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DH 365